যোৱাকালি অসম বিধানসভাত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই এটা প্ৰশ্ন উত্থাপন কৰিছিল যে নাথযোগী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কি অৱস্থাত আছে। কিন্তু অতি পৰিতাপৰ বিষয় যে জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই তেখেতে উত্তৰত উল্লেখ কৰিছে যে এতিয়ালৈকে জনজাতি পৰিক্ৰমা বিভাগত নাথযোগী জনগোষ্ঠীৰ পৰা জনজাতিৰ ক্ষেত্ৰত কোনো ধৰণৰ আবেদন পোৱা নাই। তেখেতৰ এই কথাষাৰে আমাক নাথযোগী জনগোষ্ঠীক যথেষ্ট আঘাত কৰিছে, আমি যথেষ্ট দুখ পাইছোঁ। আৰু তেওঁক আজি আমি ক'বৰ কাৰণে এই সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ যে আমি 2018 চনৰ এপ্ৰিল মাহত জনজাতিকৰণৰ দাবীত অসম বন্ধ দিছিলোঁ আৰু যিটো অসম বন্ধৰ প্ৰতিবেদন 22 পৃষ্ঠাজোৰা অসম চৰকাৰৰ প্ৰশাসন বিভাগে সেই সময়ত SBৰ যিসকল মুৰব্বী আছিলে তেওঁলোকে দাখিল কৰিছিল। আৰু তাৰ তাৎক্ষণিক পিছতে সেই বছৰৰ 2018 চনৰ এপ্ৰিল মাহতে 23 তাৰিখতে তেতিয়াৰ মুখ্যমন্ত্ৰী সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাৰ লগত এক আলোচনাত মিলিত হৈছিল আৰু সেই সময়তে জনজাতিকৰণৰ বিষয়টো জনজাতি পৰিক্ৰমা বিভাগত আলোচনা কৰা হ'ব বুলি মাননীয় তেতিয়াৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল। গতিকে এই বিষয়টো 2018 চনৰ পৰা জনজাতি পৰিক্ৰমা বিভাগত আছে আৰু আজিৰ তাৰিখত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীয়ে তেওঁ কোনো ধৰণৰ জনজাতিৰ ক্ষেত্ৰত আবেদন পোৱা নাই বুলি কোৱা কথাটো আমি সহজভাৱে ল'ব পৰা নাই। আৰু এই ক্ষেত্ৰত আমি তেখেতক ধিক্কাৰ জনাইছোঁ যে এনেকুৱা ধৰণৰ এগৰাকী মন্ত্ৰী হৈ তৰল মন্তব্য দি এটা জনগোষ্ঠীক যাতে কোনো ধৰণৰ আঘাত নাহানে তাৰ কাৰণে আমি তেখেতক আজি আহ্বান জনাইছোঁ। আৰু বিশেষকৈ আমি দেখিছিলোঁ যে জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান দি এই বিজেপি চৰকাৰখন অধিষ্ঠিত হৈছিল। গতিকে এই বিজেপি চৰকাৰখনে যে এতিয়া জাতি মাটি ভেটি ৰক্ষাত যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সেই কথা পুনৰবাৰ প্ৰতিফলন হৈছে। আজিৰ তাৰিখত আমি বিধানসভাত দেখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সাম্প্ৰদায়িকৰ ৰাজনীতি কৰে। অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰীসকলে সাম্প্ৰদায়িক কথা বতৰা কৈ অসমখনৰ যে ৰাজনীতিৰ বিভাগ আছে এই ৰাজনীতি গোটেই বিষয়টোৱে বেয়া দৃষ্টিলৈ লৈ গৈছে। গতিকে আমি আহ্বান জনাইছোঁ যে মন্ত্ৰী বিধায়কসকলে যে সাম্প্ৰদায়িক ৰাজনীতি এই সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা আঁতৰি আহি অসমত থকা যিবোৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী বিশেষকৈ আমি নাথযোগী জনগোষ্ঠীয়ে আহ্বান জনাইছোঁ যে নাথযোগী জনগোষ্ঠীৰ যিবোৰ বিষয় চৰকাৰৰ লগত আলোচনা হৈছিল সেই বিষয়বোৰ বিধানসভাত আলোচনা হ'ব লাগে। গতিকে পিছতে 11 নৱেম্বৰ 2021 চন তাৰিখে আমাৰ কইনাধাৰাত লৈ গৈ এক আলোচনাত মিলিত হৈছিল আৰু উক্ত আলোচনাতে গোটেই বিষয়টো যিটো জনজাতিকৰণৰ বিষয় এই গোটেই বিষয়টো লিখি পেলাই তেখেতে ৰণোজ পেগু ডাঙৰীয়া তেতিয়া জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ হাতলৈ লৈ গৈছিল। আৰু ৰণোজ পেগু ডাঙৰীয়াই আমাক 16 ডিচেম্বৰ 2022 চন তাৰিখে তেখেতে এক আলোচনাত মাতিছিল আৰু সেই আলোচনাত এই জনজাতিকৰণৰ গোটেই বিষয়টো আলোচনা হৈছিল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে যোৱাকালি তেওঁ কি ধৰণৰ লিখিত উত্তৰ প্ৰদান কৰিলে সেই বিষয়টো আমাক জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে জনাব লাগিব। আৰু যদি কেৱল আলোচনাখনে ভেকুৱাব নাই তেতিয়াহ'লে অসমৰ জনগণে জানিব যে এইখন চৰকাৰ যে এখন মিছলীয়া চৰকাৰ, এইখন চৰকাৰৰ যে কোনো ধৰণৰ কাম কাজ নাই, এইখন চৰকাৰে যে কেৱল মিছা কথা কৈয়ে ৰাইজক আবুৱাব পাৰে সেই কথা স্পষ্ট হ'ব। কাৰণ আলোচনাৰ নামত আলোচনা হৈছে, তাৰপিছত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰীয়ে কৈছে যে ইয়াত কোনো ধৰণৰ জনজাতি বিভাগত তেওঁলোকৰ আবেদন পোৱা নাই। এইটো কি আচৰিত কথা। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰীক লিখি দিয়াৰ পিছত তেওঁ কেনেকৈ এই কথা ক'ব পাৰিলে। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ এই গোটেই বিষয়টো জনজাতিকৰণৰ যিটো বিষয় নাথযোগী জনগোষ্ঠীৰ এই বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰিব লাগিব আৰু অতি সোনকালে নাথযোগী জনগোষ্ঠীৰ যিখিনি দাবী এই দাবীখিনি পূৰণ কৰিব লাগিব। বিশেষকৈ আমি আজি সংবাদমেলত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম। আমি আন্দোলন কৰিম, কিন্তু আজিৰ তাৰিখত সেই আন্দোলনৰ কাৰ্যসূচী স্থান আৰু তাৰিখ সময় আমি কোনো ধৰণৰ ৰাজহুৱাকৈ আজি আমি ঘোষণা নকৰোঁ। সোমবাৰৰ পৰা আমাৰ এই যে আন্দোলন এই আন্দোলন ধাৰাবাহিকভাৱে চলিব। ক'ত চলিব কেনেকৈ চলিব আপোনালোকক সময়ত সংবাদকৰ্মীসকলক সংবাদ বন্ধু বান্ধৱীসকলক জনোৱা হ'ব। কিন্তু কোনো ধৰণৰ প্ৰশাসন কোনো ধৰণৰ চৰকাৰক আগতীয়াকৈ জনোৱা নহ'ব, যিহেতুকে এই চৰকাৰখনে কোনো ধৰণৰ গণতান্ত্ৰিক আন্দোলনেই হওক বা যিবোৰ আন্দোলন সেই আন্দোলনবোৰক নক্সাত কৰিছে তেওঁলোকে আন্দোলন কৰিবলৈ নিদিয়ে। গতিকে আমি চৰকাৰখনক অৱগত নকৰাকৈ আমি তাৎক্ষণিকভাৱে অহা সোমবাৰৰ পৰা আমাৰ গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত থাকিব আৰু এই সংগ্ৰাম জংগী হ'ব। এই সংগ্ৰাম জংগী হ'ব, এই সংগ্ৰাম কোনো ধৰণৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত নহয়। এই সংগ্ৰামত যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। শদিয়াৰ পৰা ধুবুৰীলৈকে এই সংগ্ৰাম অব্যাহত থাকিব। আৰু বিশেষকৈ আমাৰ 20 ছেপ্টেম্বৰত সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই কেন্দ্ৰীয় শ্বহীদ দিৱস শ্বহীদ মনোবৰ নাথৰ স্মৃতিত আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু 20 ছেপ্টেম্বৰৰ দিনাখন ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন 2026 চনৰ বিধানসভাৰ আগলৈকে সেই গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা হ'ব আৰু গণতান্ত্ৰিক আন্দোলন ধাৰাবাহিকতাৰে চলি থাকিব। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি
আমাৰ এই নাটযোগী জনগোষ্ঠীৰ যিখিনি আৱেগ যিখিনি অনুভূতি এই আৱেগ অনুভূতিখিনিক লৈ খেলা নকৰিব আমাৰ জনগোষ্ঠীৰ আজি খং উঠিছে গতিকে এই খঙৰ প্ৰত্যাৱৰ্তন নিশ্চয় ঘটিব আৰু এই প্ৰত্যাৱৰ্তনৰ যিবোৰ প্ৰত্যাহ্বান সৃষ্টি হ'ব সেই প্ৰত্যাহ্বান অসমৰ মন্ত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰীয়ে ল'ব লাগিব গতিকে আমি আজিৰ এই সংবাদমেলত সেই কথা পুনৰবাৰ স্পষ্ট কৰি দিছোঁ যে এতিয়া আমি দেখিছোঁ যে চৰকাৰখনৰ যিবোৰ মন্ত্ৰী বিধায়ক আছে তেওঁলোকে কেৱল হাঁহি ধেমালিৰ ৰাজনীতি কৰিছে তেওঁলোকৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহক লৈ খেলা কৰিছে গতিকে বিধানসভাৰ নিচিনা এটা পবিত্ৰ স্থানত নাটযোগী জনগোষ্ঠীক এনেকুৱা ধৰণৰ চূড়ান্ত অৱমাননা কৰিব সেই কথা কেতিয়াও মানি লোৱা নহ'ব গতিকে এই যি মন্ত্ৰী মহোদয়ে এই কথা কৈছে এই কথাৰ আমি পুনৰবাৰ তেওঁৰ পৰা আমি বিচাৰিম যে তেওঁ কেনেকৈ এই বিষয়বোৰ ক'ব পাৰিলে আৰু যিবোৰ মাইনুচ অসম চৰকাৰৰ হাতত আছে আৰু আমাৰ হাতত আছে সেই মাইনুচবোৰ সংবাদ মাধ্যমৰ যোগেদি আমি মন্ত্ৰী মহোদয়ক ৰাজহুৱা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ যে কিহৰ কাৰণে তেতিয়াহ'লে সেই যিবোৰ মাইনুচ সেই মাইনুচবোৰ কিহৰ কাৰণে উলিওৱা হৈছিল যদি আমাৰ সভাই অনুষ্ঠিত হোৱা নাছিল যদি আমি আবেদনে কৰা নাছিলোঁ তেতিয়াহ'লে সেই মাইনুচবোৰ কিহৰ কাৰণে পালোঁ গতিকে মাইনুচবোৰ ৰাজহুৱা কৰি পেলাই তেওঁলোকে এনেকুৱা ধৰণৰ লিখিত উত্তৰ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু অসম বিধানসভাৰ প্ৰত্যেকগৰাকী বিধায়ক মন্ত্ৰীসকলক আমি আহ্বান জনাইছোঁ যে নাটযোগী জনগোষ্ঠীৰ প্ৰতিটো বিষয়ত প্ৰতিটো ক্ষেত্ৰত তেওঁলোকক আমি মাত মাতিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু এই যি আমাৰ দীঘলীয়া সংগ্ৰাম এই সংগ্ৰামৰ সময়ত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে দায়ী কেৱল মুখ্যমন্ত্ৰীয়ে হ'ব আমি কোনোদিনও আমি মিয়া ৰাজনীতি নকৰোঁ কোনোদিনও আমি সাম্প্ৰদায়িক ৰাজনীতি নকৰোঁ আমি ৰাজনৈতিকভাৱে আমাৰ যিবোৰ জনগোষ্ঠীয় দাবী সেই দাবীসমূহক লৈহে আমি সংগ্ৰাম অব্যাহত ৰাখিম ইয়াত গণতান্ত্ৰিক সংগ্ৰামো হ'ব আৰু অগণতান্ত্ৰিকভাৱে সংগ্ৰাম হ'ব অহা সোমবাৰৰ পৰা নিশ্চিতভাৱে আপোনালোকে দেখিব যে অসমৰ বিভিন্ন প্ৰান্তত আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলে কেনেকুৱা ধৰণৰ জংকী আন্দোলন গঢ়ি তোলে তাৰ কাৰণে মুখ্যমন্ত্ৰীক সাজু হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ